তোৰ আজিচোন বহুত দেৰি হ'ল কিয়? এনে আহোঁতে আজি অকণমান দেৰি হ'ল। তহঁতে কথা পাত, মই ভিতৰলৈ যাওঁ। চোৱা আবি, আজি আমাৰ ভাল পাবৰ 2 বছৰে হ'ল। কেইদিনমান পাছত পঢ়াও শেষ হ'বহি আৰু মোৰ ঘৰত বিয়াৰ কথা ওলাইছে। শুনা ইয়া, মই গম পাইছোঁ মোৰ থাকিবৰ বাবে এটা ভাল ঘৰ নাই আৰু দিনৰ দিনটো কাম কৰি কেইটামান পইচা পাওঁ, কিন্তু বজাৰ আনিলে গোটেই শেষ হৈ যায়। এইবোৰ কথা কেনেকৈ হ'ব কোৱাচোন তুমি? সৰুতে দেউতাকে হেৰালোঁ, এতিয়া মাও বিচনাত পৰি আছে। অভি, তোক এৰি মই বেলেগৰ লগত কইনা সাজেৰে বহিব পাৰিম জানো? হিয়া, মই গম পাইছোঁ, কিন্তু তোমাৰ মা দেউতাই মোৰ লগত মানি ল'ব জানো? হ'ব দে, তোৰ আৰু মোৰ কথাবোৰ আজি ঘৰত খুলি ক'ম। তুমি এতিয়া যোৱা, ক্লাছ আৰম্ভ হ'ব। হ'ব দে, বাই। মা, অ' মা। মাজনী, মই পিছফালে আছোঁ। মা, মোৰ গৰম লাগিছে, পানী এগিলাচ লৈ আনাচোন। মাজনী, তই ভৰি হাতখন ধুই ল, মই ভাত বাঢ়োঁ। মা, শুনাচোন, এটা কথা আছিল। কি কথা? মা, বহাচোন কাষত। মা, তোমাক আৰু দেউতাক কথা এটা ক'ম বুলি ভাবি আছিলোঁ, কিন্তু মোৰ সাহস হোৱা নাছিল। মা, আজি মই ক'বলৈ বাধ্য হ'লোঁ। মা, তোমালোকে কথাবোৰ মানি ল'বানে? কি কথাও মাজনী, কচোন। মই ল'ৰা এজনক ভাল পাওঁ, কিন্তু মই তোমালোকৰ আগত ক'ব পৰা নাছিলোঁ। সি বহুত ভাল ল'ৰা, মা। সি কিবা কাম কৰে নে মাজনী? তাৰ ঘৰত আৰু কোন কোন আছে? মা, সি সৰু থাকোঁতে তাৰ দেউতাকে এৰি গুচি গৈছে আৰু সি হাজিৰা কৰে। মানুহ বুলিবলৈ তাৰ ঘৰত কোনোৱে নাই। সি আৰু তাৰ মা আৰু এজনী ভণ্টি আছে, মা। নাও মাজনী, আমি যদি তোক তাৰ লগত বিয়া দিওঁ, আমি কেতিয়াও সুখী হ'ব নোৱাৰিম। আমি সৰুৰ পৰা ডাঙৰ দীঘল কৰি যদি তোক এটা ভাল ল'ৰা চাই বিয়া দিব নোৱাৰোঁ, আমি সুখী নহ'ব মাজনী। মা, মই তাৰ বাহিৰে আন কাৰো লগতে বিয়াত বহিব নোৱাৰিম। নাই, আমি তোক তাৰ লগত বিয়া দিব নোৱাৰোঁ। মাজনী, মাজনী ঐ, এইফালে আহচোন। কোৱা দেউতা। তোমাৰ এটা ভাল খবৰ আছে। কি ভাল খবৰ দেউতা? কাইলৈ তোক ল'ৰা এজন চহৰৰ পৰা চাব আহিব, সি হেনো চাকৰি কৰে। দেউতা, মই ল'ৰা এজনক ভাল পাওঁ। মই বহুদিনৰ পৰা মোৰ মনত কথাবোৰ সাঁচি ৰাখিছিলোঁ, কিন্তু আজি মই ক'বলৈ বাধ্য হৈ গ'লোঁ। মাজনী, তই যে এনেকুৱা কাম কৰিবি মই সপোনতো ভবা নাছিলোঁ। পিছে এই ল'ৰাজনে কিবা কাম কৰে নেকি, নে বেকাৰ ঘূৰি আছে? দেউতা, সি বেলেগৰ ঘৰত কাম কৰে। নাই, তোক সেই ভিক্ষাৰী এজনৰ লগত বিয়া দিব নোৱাৰোঁ। তাৰ লগত বিয়া দি মই সুখী হ'ব নোৱাৰোঁ। দেউতা। মাজনী, চুপ থাক, তই কথাই নুশুন। মাজনী, মাজনী, ইহঁত আহি পাৱাৰ হৈছে, তই ওলাইছেনে? ঐ, এই ল'ৰাজনক সোধচোন। দাদা, সিহঁতৰ ঘৰ কোনফালে ন? চিধা যায়, ৰাইট চাইড ঘূৰিলে তাতে মানুহ এটা সুধিলে কৈ দিব। অ', ৰাইট চাইডে।
আহা জলদি। পিছে তোমালোকৰ আহোঁতে কোনো অসুবিধাটো হোৱা নাই? নাই, একো সুবিধা হোৱা নাই। ৰাস্তাত ল'ৰা একজন লগ পালে তেওঁৱে আপোনাৰ ঘৰৰ এড্ৰেছটো দিলে। হেৰা ইহঁত আহি পালেহি, এফালে মাত দিয়াচোন। তোমালোক আহি পালা ভালে পালো। বহা তেন্তে মই পাকঘৰত যাম। হেৰা হৈছেনে নাই? মাজনীক লৈ আছোন। চাহখিনি খোৱাতে মাজনী এফালে ওলাই আছোন। কোৱা দেউতা। তোমালোকে কথা পাতা, আমি দুটা বাৰ ফুৰি আহোঁ। আহা অলপ আমি বাৰ ফুৰি আহোঁ। ইয়াতে বহা। পিছে তোমাৰ নামটো কি? মোৰ নাম হিয়া, তোমাৰ? মোৰ নাম মানস। ভবাই নাছিলো মোৰ দৰে তোমাৰ বুকুৰ সপোন বোৰো যে সাৰে থাকে, জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়া। তোমালোকৰ কথা পতা হ'ল না? হ'ব দিয়ক, এতিয়া আমি যাই থাকোঁ। যাবাই নেকি? মাজনী ইহঁতে বোলে যায়, অলপ ওলাই আছো। ভবাই নাছিলো মোৰ দৰে তোমাৰ চকুৰ পিয়া তুপিও হয় মোৰে, জনাই নাছিলো মোৰ বাবে যাই থাকোঁ দিয়ক। তোমাক ইমান হিয়া তোৰ মনটোচোন আজি খেমে কিয়? তই নামাতাই যে কিয়? অভি, মই তোৰ হ'ব নোৱাৰিলোঁ। তই মোক ভুল নুবুজিবি, কাৰণ মোৰ বিয়া ঠিক হ'ল। হিয়া তোৰ অবিহনে থাকিব পাৰিম জানো? শুনা হিয়া, সকলো বস্তু কিনিব পাৰে, কিন্তু প্ৰেম ভাল পোৱা কিনিব নোৱাৰে। মোৰ জীৱনটো অকলশৰীয়া হ'ল। মই যাওঁ, তই ভালকৈ থাকিবি আৰু চাগে লগ নাপাবও পাৰোঁ। হ'ব যা, তই ভালকৈ থাকিবি আৰু মাজে মাজে ফোন কৰি থাকিবি। বাবা, পিয়নে এখন চিঠি দি গৈছে অ'। চোৱাচোন কি চিঠি দিছে। মা, এটা ভাল খবৰ আছে। কি ভাল খবৰ? মই এজন পুলিচ বিষয়া হ'লোঁ। হে ভগৱান, তুমি যে এইখিনি মূৰ দাঙি চালা। বাবা, মোৰ গাটো অকণমান বেয়া লাগিছে, ভিতৰলৈ যাওঁ। হেল্ল', কি কৰি আছা হিয়া? এটা ভাল খবৰ আছিল। মই এজন পুলিচ বিষয়া হ'লোঁ। বিদ্যা, কেতিয়া আহিলি? আজি আহিছোঁ ৰ'বা। আজি হিয়াবাৰ বিয়া নহয়, তাৰ বাবে আহিছে চাগে। নাই, পিছে তোৰ ডিউটি ক'ত? মোৰ গুৱাহাটীত। চা ৰাহুল, মই তাইক কেনেকৈ কইনা খোজত চাম অ'? মই নাযাওঁ দে। যাবি তে। হ'ব দে।
তুমি ইয়াৰ নহয় জানো? আৰু তুমি অভি হয়নে বাৰু? হয়। তোমাৰ ঘৰ ইয়াতে নেকি? নহয়, তেনেহ'লে ইয়াত কি কৰি আছ? অভি মোৰ হাজবেণ্ডৰ বেমাৰ, তাৰ বাবে মই মানুহৰ পৰা অলপ সহায় বিচাৰি আছোঁ। মই বুজি পাইছোঁ। হাজবেণ্ডটো সুস্থ কৰিব কিমান টকাৰ প্ৰয়োজন? বহুত ডাঙৰ বেমাৰ হৈছে আৰু পইচা বহুখিনিয়ে লাগে। এটকা দুটকা জমা কৰি আছোঁ। হিয়া, তোক যি পইচা লাগে মই দিম। হ'ব দে, কল কৰিবি। হ'ব দে। এতিয়া আৰম্ভ হয় আমাৰ যাত্ৰা, নতুন চিন্তা নতুন কথাৰ আকাশত ভিডিঅ'ৰ ধৰণি মেলি আছো, এনাৰে কচ সপোন গঢ়িছো, এনাৰে কচ